তহঁতসকল বহুত শিক্ষাৰ্থীয়ে মোক প্ৰায় এটা প্ৰশ্ন সুধি থাকে যে তেওঁলোকে ডিএলএড বা বিএড পঢ়ি থকাৰ সময়ত তেওঁলোকে অন্য ইউজি বা পিজি কোৰ্স কৰিব পাৰিব নেকি? হয় বন্ধুসকল, আপোনালোকৰ এই প্ৰশ্নৰ অৱসান ঘটাবলৈ আজি আপোনালোকৰ বাবে মই এই স্পেশাল ভিডিঅ'টি লৈ আনিছো য'ত মই আপোনালোকক জনাবলৈ গৈ আছো ইতিমধ্যে ইউজিচিয়ে পাব্লিছ কৰা এটা গাইডলাইনছৰ বিষয়ে আৰু সেই গাইডলাইনছৰ মতে আপোনালোকে এতিয়াৰে পৰা ডুৱেল ডিগ্ৰী একেলগতে কৰিব পাৰিব। হয় বন্ধুসকল, একেটা সময়তে আপোনালোকে দুটাকৈ ডিগ্ৰী যদি বিএড কৰে তেতিয়াহ'লে বিএডৰ লগত আপুনি পিজি কৰিব পাৰিব বা ডিএলএড কৰে আপুনি ইউজি বা পিজি কোৰ্স কৰিব পাৰিব। তো বন্ধুসকল, তেতিয়াহ'লে এই ইউজিচিৰ গাইডলাইনছত কি আছে আৰু এই গাইডলাইনছৰ মতে আপোনালোকে কেনেকৈ আৰু কি ধৰণে দুটাকৈ ডিগ্ৰী একেলগে কৰিব পাৰিব বা কেনেকৈ আপোনালোকে এই ডিগ্ৰীৰ ভ্যালিডিটি লাভ কৰিব সম্পূৰ্ণ কথা। অৰ্থাৎ বন্ধুসকল, ইউজিচিৰ এই নতুন গাইডলাইনছৰ বিষয়ে আজি মই আপোনালোকক এই ভিডিঅ'টিত সম্পূৰ্ণ কথা জনাবলৈ গৈ আছো। তো বন্ধুসকল, তেতিয়াহ'লে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ। ভিডিঅ'টি শেষলৈকে চাব। তো বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো। হয় বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে এনইপি 2020 অৰ্থাৎ নতুন শিক্ষানীতি অহাৰ পাছৰ পৰা শিক্ষাৰ কিছুমান যিবিলাক সীমা আছিল বা শিক্ষাৰ কিছুমান যি লিমিটেশন আছিল সেই লিমিটেশন বিলাক আঁতৰাই দিছে। যেনেকৈ আপোনালোকে ইউজি কোৰ্সত আগতে 3 বছৰ কমপ্লিট কৰিবই লাগিব, তেতিয়াহে আপোনালোকে সাৰ্টিফিকেট পাইছিল। কিন্তু এতিয়াৰে পৰা এবছৰৰ যদি আপুনি ইউজি কোৰ্স কৰে তেতিয়াহ'লে তাৰ কাৰণে আপুনি ডিপ্লোমা সাৰ্টিফিকেট বা আপোনালোকে ডিগ্ৰী সাৰ্টিফিকেট লাভ কৰিব বা এবছৰ 2 বছৰ 3 বছৰ 4 বছৰ কমপ্লিট কৰিলে বেলেগ সাৰ্টিফিকেট, 3 বছৰ কৰিলে বেলেগ সাৰ্টিফিকেট, 2 বছৰ কৰিলে বেলেগ সাৰ্টিফিকেট, এবছৰ কৰিলে বেলেগ সাৰ্টিফিকেট, তেনেকুৱা ধৰণে আপোনালোকৰ এক্সিট বা এন্ট্ৰিৰ এটা সুবিধা কৰি দিয়া হৈছে। অৰ্থাৎ এনইপি 2020 এ সকলোখিনি শিক্ষাৰ্থীৰ কাৰণে তেওঁলোকে কি কৰিছে এন্ট্ৰি আৰু এক্সিটটো ফ্লেক্সিবল কৰি পেলাইছে। তেনে ক্ষেত্ৰত বন্ধুসকল ইউজিচিয়েও এই এনইপি 2020 ফলো কৰি পেলাই তেওঁলোকৰ কিছুমান পুৰণি যিবিলাক নীতি নিয়ম আছিল সেই নীতি নিয়ম বিলাক তেওঁলোকে আপগ্ৰেড কৰিছে, আপডেট কৰিছে আৰু যিবিলাক লিমিটেশন আছিল সেইবিলাক আঁতৰাই দিছে। তাৰে ভিতৰত এটা নতুন গাইডলাইনছ দিছে তেওঁলোকে আৰু ইউজিচিৰ এই নতুন গাইডলাইনছ মতে এতিয়াৰে পৰা আপোনালোকে যিকোনো ডিগ্ৰী আপোনালোকে দুটাকৈ একেলগতে কৰিব পাৰিব। অৰ্থাৎ বন্ধুসকল, আপোনালোকে কোনো শিক্ষাৰ্থী যদি ডিএলএড পঢ়ি আছে, ডিএলএডৰ কাৰণে আমি সকলোৱে জানো যে হাই সেকেন্ডাৰী পাছ কৰাৰ পাছত ডিএলএড কৰিব পাৰিব। তো হাই সেকেন্ডাৰী পাছ কৰি পেলাই কোনো শিক্ষাৰ্থী যদি ডিএলএড কৰে তেতিয়াহ'লে তেওঁ সেই ডিএলএড কোৰ্সটোৰ সমান্তৰালকৈ ইউজি কোৰ্সতো তেওঁ এডমিশন ল'ব পাৰিব। লগতে বন্ধুসকল, কোনো শিক্ষাৰ্থী যদি ডিএলএড গ্ৰেজুৱেশ্যনৰ পাছত ডিএলএড কৰিছে তেতিয়াহ'লে ডিএলএডৰ সমান্তৰালকৈ তেওঁ পিজি কোৰ্সো কৰিব পাৰিব। ইফালে কোনো শিক্ষাৰ্থী যদি বিএডত এডমিশন লৈছে তেতিয়াহ'লে বিএডৰ সমান্তৰালকৈ তেওঁ পিজি কোৰ্সো কৰিব পাৰিব। তো বন্ধুসকল, তেতিয়াহ'লে এইটো আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি বুলি মই ভাবো বা সোণালী সুযোগ বুলি মই ভাবো। যেহেতুকে বন্ধুসকল ইউজিচিয়ে স্পষ্টভাৱে এই নটিফিকেশনৰ যোগে জনাইছে যে এনেকুৱা ধৰণে কৰা ডিগ্ৰী ভ্যালিড হ'ব, অৰ্থাৎ তেওঁলোকে যিকোনো ক্ষেত্ৰত তেওঁলোকে ভ্যালিডিটি লাভ কৰিব। হয় বন্ধুসকল, তেতিয়াহ'লে আপোনালোকৰ বাবে চিন্তা কৰিবলগীয়া কোনো বিষয় নাই। হে আপোনালোকে যদি ডিএলএড কৰি আছে বা কোনো শিক্ষাৰ্থী যদি এবাৰ বিএড এডমিশন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে তেওঁলোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পাছত বিএড এডমিশন লওক, লগতে এফালে তাৰ সমান্তৰালকৈ তেওঁলোকে পিজি কোৰ্সো কৰি যাওক। তো এই গাইডলাইনছৰ মতে কেনেকৈ আপোনালোকে এই দুটাকৈ ডিগ্ৰী একেলগতে কৰিব পাৰিব বা কেনেকৈ আপোনালোকৰ এই ডিগ্ৰী ভ্যালিডিটি লাভ কৰিব সম্পূৰ্ণ কথা আমি বলক গাইডলাইনছটো ভালদৰে এ টু জেড আমি ভালদৰে জানি লওঁ। তো বন্ধুসকল, তেতিয়াহ'লে এইটো হৈছে ইউজিচিৰ সেই গাইডলাইনছটো যিটো গাইডলাইনছৰ মতে আপোনালোকে এতিয়াৰে পৰা দুটাকৈ ডিগ্ৰী একেলগতে কৰিব পাৰিব। হয় বন্ধুসকল, এই যিটো নটিফিকেশন বা এই গাইডলাইনছটো ইউজিচি তৰফৰ পৰা যোৱা 5 জুন 2025 তাৰিখে পাব্লিছ কৰিছিল আৰু এই নটিফিকেশনটোত কি আছে মই আপোনালোকক জনাই দিছো যে তেওঁলোকে ইয়াত কৈছে যে the existing provision in point number 5 of the guidelines, these guidelines shall come into effect from the date of their notification by the UGC. No retrospective benefit can be claimed by the students who have already done 2 academic programs simultaneously prior to the notification of these guidelines. অৰ্থাৎ এই গাইডলাইনছৰ আগত যিসকলে দুটাকৈ ডিগ্ৰী লাভ কৰিছে, দুটাকৈ ডিগ্ৰী তেওঁলোকে কমপ্লিট কৰিছে, তেনে ক্ষেত্ৰত এই গাইডলাইনছটো লাগু নহ'ব। এই গাইডলাইনছটো পাব্লিছ কৰাৰ পাছৰ পৰা যিসকল শিক্ষাৰ্থীয়ে দুটাকৈ ডিগ্ৰী একেলগতে কৰিব তেওঁলোকে এই বেনিফিটটো লাভ কৰিব। হয় বন্ধুসকল, তেতিয়াহ'লে এই গাইডলাইনছটো কি আছে আমি জানি লওঁ। তো ইয়াত গাইডলাইনছ ফৰ পাৰ্চুইং 2 একাডেমিক প্ৰগ্ৰেম চিমুলটেনিয়াছলি। তো ইয়াত তেওঁলোকে কৈছে যে কি কৈছে
তো ইয়াত চাওক বেকগ্ৰাউণ্ডত কৈছে দ্য নেশ্যনেল এডুকেশ্যন পলিচি NEP 2020 states that pedagogy must evolve to make education more experiential, holistic, integrated, inquiry driven and discovery oriented, learner centered, discussion based, flexible and of course enjoyable. So তেতিয়াহলে এইখিনি কথাৰ ওপৰত গুৰুত্ব ৰাখি UGC এই ডুৱেল ডিগ্ৰী অৰ্থাৎ দুটাকৈ ডিগ্ৰী একেলগতে কৰিব পৰা সিস্টেমটো তেওঁলোকে লৈ আনিছে তো তেওঁলোকে এই গাইডলাইনছৰ অবজেক্টিভছটো যদি আমি চাবলৈ যাওঁ তেতিয়াহলে কৈছে to allow the students to pursue two academic programs simultaneously keeping in view of the following objectives envisaged in NEP 2020 to ইয়াত কৈছে যে কেনে ধৰণে কৰিব গাইডলাইনছটো প্ৰথমতে কৈছে যে student can pursue two full-time academic programs in physical mode provided in such cases class timings for one program do not overlap with the class timings of the other program তো বন্ধুসকল তেতিয়াহলে এই দুটাকৈ কোর্স আপোনালোকে কৰিব পাৰিব একেলগতে কিন্তু আপোনালোকৰ এটা কোর্স যদি আগবেলা হয় এটা কোর্স পিছবেলা হ'ব লাগিব অৰ্থাৎ ক্লাছৰ যি টাইমিংটো হেতু এটা কোর্সে আন কোর্সৰ ওপৰত ওভাৰলেপ হ'ব নোৱাৰিব যদি এনেকুৱা কোর্স আপোনালোকে কৰে তেতিয়াহলে দুইটা কোর্সে ৰেগুলাৰ মডতো কৰিব পাৰিব হয় বন্ধুসকল দুইটা কোর্স আপোনালোকে একেলগতে ৰেগুলাৰ মডত কৰিব পাৰিব আহতে 2 নম্বৰ গাইডলাইনছত তেওঁলোকে কৈছে যে এ ষ্টুডেন্ট ক্যান পাৰসু টু academic programs, one in full-time physical mode and another in open and distance learning ODL but online mode or up to 2 ODL online programs simultaneously. হয় বন্ধুসকল তেতিয়াহলে ইয়াত কৈছে যে কোনো ষ্টুডেন্টে যদি এটা কোর্স ৰেগুলাৰ কৰিছে আৰু আনটো কোর্স যদি ODL মোড অৰ্থাৎ ডিসটেন্স মোডত কৰিছে তেনে ক্ষেত্ৰত এই দুটাকৈ কোর্সৰ যি সাৰ্টিফিকেট আপোনালোকৰ ভ্যালিড হ'ব হয় বন্ধুসকল আপুনি ধৰি লওক আপুনি বিএড কৰিছে তেতিয়াহলে আপুনি কেকেৰ জৰিয়তে বা ইগনৰ জৰিয়তে আপুনি পিজি কৰিব পাৰিব হয় বন্ধুসকল আহতে আপুনি যদি কেকেৰ জৰিয়তে আপুনি ইউজি কৰিব বিচাৰে তেতিয়াহলে অৰ্থাৎ আপুনি যদি ডিএলএড কৰি আছে তেতিয়াহলে কেকেৰ জৰিয়তে আপুনি ইউজি কোৰ্স কৰিব পাৰিব আহতে যদি আপোনালোকে ইতিমধ্যে গ্ৰেজুৱেচন কমপ্লিট কৰিছে আপুনি দুটাকৈ পিজি একেলগতে কৰিব বিচাৰে তেতিয়াহলে দুটাকৈ পিজি একেলগতে কৰিব পাৰিব থ্ৰু ডিসটেন্স মোডত অৰ্থাৎ আপোনালোকে ODL মোডত দুটাকৈ ডিগ্ৰী আপোনালোকে একেলগতে কৰিব পাৰিব আপুনি এমএ হওক বা এমকম হওক বা এমএসসি হওক আপুনি ODL মোডত দুটাকৈ ডিগ্ৰী একেলগতে কৰিব পাৰিব বেলেগ বেলেগ বিষয়ত হয় বন্ধুসকল এই কথাটো কৈছে নেক্সট কৈছে ডিগ্ৰী অৰ ডিপ্লোমা programs under ODL and online mode shall be pursued with only such head of educational institution which are recognized by UGC statutory council gov of India for running such programs হয় বন্ধুসকল আপোনালোকে ডিগ্ৰী বা ডিপ্লোমা যেটো ODL কৰিব সেই ODL মোডৰ যি ডিগ্ৰী বা ডিপ্লোমাটো আপোনালোকে সেই ইউনিভাৰ্সিটিটো UGC ৰিকগনাইজ হওক বা Gov of India recognized hobo লাগিব বুলি কৈছে degree or diploma programs under these guidelines shall be governed by the regulation notified by the UGC and also the respective statutory professional council wherever applicable these guidelines shall come into effect from the date of their notification by the UGC to বন্ধুসকল এই গাইডলাইনস পাবলিশ হোৱাৰ পাছৰ পৰা এই যেটো rules to লাগু হৈ গৈছে বুলি কৈছে provide that two academic programs pursued simultaneously before issuing of these guidelines অৰ্থাৎ এই গাইডলাইনস ইস্যু কৰাৰ আগত যিসকলে দুটাকৈ ডিগ্ৰী একেলগতে কৰিছিল in accordance with the UGC first degree and master degree regulation statutes ordinance of the universities concerned and by following the norms prescribed by the statutory professional councils and the distance education council distance education bureau of the UGC wherever applicable shall be treated as valid হয় বন্ধুসকল এইটো কি কৈছে তেওঁলোকে কৈছে যে in accordance with the UGC first degree and master degree regulation হেতু মতে তেওঁলোকে কি কৈছে shall be treated valid হিচাপে আপোনালোকক গণ্য কৰা হ'ব বুলি কৈছে লগতে বন্ধুসকল ইয়াত কৈছে the above guidelines shall be applicable only to the students pursuing academic programs other than PhD program অৰ্থাৎ PhD programৰ বাহিৰত যিবোৰ কোৰ্স থাকিব সেই কোৰ্সৰ ক্ষেত্ৰত এই গাইডলাইনস টো লাগু হ'ব based on the above guidelines the universities can devise mechanism through their statutory bodies for allowing their students to pursue two academic programs simultaneously as mentioned above তো বন্ধুসকল তেতিয়ালে UGC এই গাইডলাইনস টো কৈছে যে UGC বা মতে ইউনিভাৰ্সিটি বিলাক বা কলেজ বিলাক তেওঁলোকে এই গাইডলাইনছৰ মতে এতিয়াৰে পৰা কোৰ্সসমূহ আগবঢ়াব
তো বন্ধুসকল তেতিয়াহ'লে ইতিমধ্যে আপোনালোকে UGC নতুন গাইডলাইনছৰ মতে গম পালে যে আপোনালোকে দুটাকৈ ডিগ্ৰী একেলগতে কৰিব পাৰিব DLED যদি কৰে আপোনালোকে PG বা UG কোৰ্স কৰিব পাৰিব বাট আপোনালোকে যদি BEd কৰে তেতিয়াহ'লে PG কোৰ্স কৰিব পাৰিব তো বন্ধুসকল তেতিয়াহ'লে এই ভিডিঅ'টি বা এই যেটো ইনফৰমেশনটো আপোনাক যদি কিঞ্চিত হলে উপকৃত হোৱা যেন অনুভৱ কৰিছে তেতিয়াহ'লে লাইক শেয়াৰ কমেন্ট কৰাৰ লগতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো লগতে বন্ধুসকল ডেসক্ৰিপচনৰ মোৰ WhatsApp চেনেল বা ফেসবুক পেজৰ লিংক ডেসক্ৰিপচনত দি থৈছো লগতে মোৰ পাৰ্সোনেল মেইল আইডি দিছো যত আপোনালোকে মোৰ হৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰিব লগতে বন্ধুসকল আপোনালোকে মোৰ চেনেলৰ মেম্বাৰ হিচাপে জয়েন কৰি পেলাইও আপোনালোকে এইখিনি তথ্য আনে নোপোৱাৰ আগত আপোনালোকে লাভ কৰিব পাৰে তো বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আহোম